নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম পুলিচৰ ফালৰ পৰা পুনৰ পদ মুকলি কৰি দিয়া হৈছে আপোনালোকৰ বাবে অতি সুখবৰ আছে প্ৰায় 271টা পদ মুকলি কৰি দিছে যোৱা ভিডিঅ'ত আমি দেখা পালে মামাই নিজে কৈছিল এই ৰিক্ৰুটমেন্ট কেতিয়া হ'ব তো পুনৰ এতিয়া পদ মুকলি কৰিছে তো বলক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই ল'ব আৰু বিতংভাৱে জানি লওঁ ইয়াতে আহি গুগলত আহি আপোনালোকে যেতিয়া SLPRB বুলি আপোনালোকে সাৰ্চ কৰিব তেতিয়া তাৰ অফিচিয়েল পেজৰ লিংকটো ফাৰ্ষ্টতে আহি যাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ড আসাম তো ইয়াতে আপুনি তেতিয়ালৈকে তলত যাব তেতিয়া হলে আপোনালোকে 25 তাৰিখে আহা দুটা ৰিক্ৰুটমেন্ট দেখা পাই আছে তো ইয়াতে যেতিয়া আপোনালোকে এডভাৰটাইজমেন্ট নোটিছখন চাব সো ইয়াতে আপোনালোকে কি গম পাই যাব কিমানটা আমাৰ পোষ্ট আহিছে তো প্ৰথমতে আমাৰ কিমানটা পোষ্ট আহিছে হেতু আমি চাই লওঁ So প্ৰথমতে আমাৰ পোষ্ট দিছে 269টা ঠিক আছে 269টা দিছে পোষ্ট আৰু পোষ্টটো কিহৰ ফালৰ পৰা আহিছে ৰিক্ৰুটমেন্ট ফৰ 269 পোষ্ট অফ কনস্টেবল পোষ্ট এণ্ড গ্ৰেড 3 আন্ডাৰ দা ডাইৰেক্টৰেট অফ সিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আসাম তো হোম গাৰ্ডছৰ ফালৰ পৰা দিয়া হৈছে 269টা পোষ্ট ইয়াৰ অনলাইন ষ্টাৰ্ট আমাৰ আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব আমাৰ 1/2/2024 মানে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা হ'ব আৰু 15 তাৰিখলৈকে ফেব্ৰুৱাৰীৰ হ'ব অতি কম সময় দিয়া হৈছে তাৰ আপোনালোকে সোনকালে কৰিব লাগিব আৰু মামা ইয়াৰ বিষয়ে অলৰেডি কৈছিলে যে যোনটো আমাৰ আসাম পুলিচৰ ফিজিক্যাল টেষ্ট আছে হেতু আমাৰ জুন বা জুলাই মাহত সম্পূৰ্ণ হ'ব তো বলক এতিয়া কি কৰিব লাগিব হেখিনি চাই ল পে স্কেলটো যদি চাও আমাৰ কি আছে ইয়াতে 14000 ৰ পৰা 60500 লৈকে আপোনালোকৰ পে স্কেল আছে এণ্ড গ্ৰেড পে 5600 দিয়া হৈ আছে আপোনালোকে এপ্লাইটো অনলাইন থ্ৰুতে কৰিব লাগিব slprb.assam ত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু এটো আপোনালোকৰ কাম কৰিব এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে এতিয়া ইয়াতে চাওক 269 পোষ্টৰ মাজত আপোনালোকে 264 পোষ্টতহে এপ্লাই কৰিব পাৰিব কাৰণ পাঁচটা আমাৰ এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিজাৰ্ভেশন কৰি ৰখা হৈছে এতিয়া যদি আমি আনৰিজাৰ্ভ ক্যাটাগৰীত মেল 58 টা আছে আৰু ফিমেল 24 টা আছে তেনেকৈ আপোনালোকৰ টোটাল আমাৰ যোনখিনি মেলৰ কাৰণে আছে ৰিজাৰ্ভেশন সেইখিনি আমাৰ কিমান আছে 186 টা আৰু ফিমেলৰ কাৰণে 78 টা তো যথেষ্টখিনি পোষ্ট এবাৰ আমাৰ মেল ফিমেল দুইজনৰ কাৰণে আমাৰ ৰিলিজ কৰি দিছে আপোনালোকৰ এটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ানৰ পাৰ্মানেন্ট আৰু আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আপোনালোকৰ এজ 18 ৰ পৰা 40 ৰাখা হৈছে যথেষ্টখিনি আমাৰ ধুনিয়া এজ দিয়া হৈছে তো যথেষ্টখিনি এটা সুযোগ আছে আপোনালোকৰ আকৌ কাষ্ট ওয়াইজ ৰিজাৰ্ভেশনো আছে যেনেকুৱা ST SC সকলে আপোনালোকৰ 5 ইয়াৰ্ছৰ ৰিজাৰ্ভেশন দিয়া হৈছে 3 ইয়াৰ্ছৰ ৰিজাৰ্ভেশন দি দিছে আমাৰ OBC আৰু MOBC সকলক আজি সকল আমাৰ এক্স সাৰ্ভিসমেন আছে তেওঁলোক আমাৰ 2 ইয়াৰ্ছৰ এডিশনালি ৰিজাৰ্ভেশন দিয়া হৈছে এডুকেশন কোৱালিফিকেশনৰ ফালে যদি চাও ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কি দিছে আপোনালোকে কেৱল মেট্ৰিক পাছ হলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে তলত কি লিখিছে চাওক আপোনালোকে যে মেট্ৰিক পাছ হৈ কেনে যদি আপোনালোকৰ হোম গাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট বা আপোনালোকৰ NCC এ সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে কিন্তু যিসকল এক্স সাৰ্ভিসমেন আছে তেওঁলোকৰ আপোনালোকৰ কোনো NCC বা হোম গাৰ্ডত তেনেকুৱা সাৰ্টিফিকেটৰ প্ৰয়োজন নাই কিন্তু আপোনালোকে যে ফ্ৰেশাৰ্স হয় প্ৰথমবাৰ এপ্লাই কৰি আছে তে আপোনালোকৰ NCC সাৰ্টিফিকেট আৰু আপোনালোকৰ হোম গাৰ্ডৰ সাৰ্টিফিকেটটো থকাটো বাধ্যতামূলক ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ ফালে যদি আপোনালোকে চাই তেতিয়া হলে আপোনালোকে মেল আৰু ফিমেল দুইজনৰ কাৰণে বেলেগ বেলেগ হয় আৰু ST SC কাৰণে আকৌ বেলেগ হয় জেনাৰেলৰ কাৰণে আপোনালোকে থাকিব লাগিব 162 পইণ্ট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 155 থাকিব লাগিব আৰু যে ST চাই তেতিয়া হলে মেল হলে আপোনালোকে 160 হ'ব লাগিব আৰু ফিমেল হলে আপোনালোকে 153 হলে হৈ যাব চেষ্টটো আমাৰ কেৱল মেনৰ ক্ষেত্ৰতহে দেখা হয় যেতিয়া জেনাৰেলৰ ক্ষেত্ৰত আপোনালোকৰ এক্সেপ্ট ST 80 হ'ব লাগিব আৰু এক্সপান্ড কৰিলে 70 85 হ'ব লাগিব আৰু ST যদি চাই হিলছৰ প্লেইনছৰ কিন্তু আকৌ আনডিজাবল দেখে কিন্তু হিলছৰ যদি চাই নৰ্মেল আপোনালোকৰ 78 হ'ব লাগিব আৰু এক্সপান্ড কৰিলে 83 হ'ব লাগিব আপোনালোকে ফিজিক্যালৰ ফালে যদি চাই ফিজিক্যাল টেষ্টত কি হ'ব তাতে আপোনাৰ টোটাল কিমান হ'ব ফিজিক্যাল টেষ্টৰ ফালে আপোনালোকৰ 40 মাৰ্কস দিয়া হ'ব ঠিক আছে তাতে আপোনালোকৰ দুটা হ'ব এটা হ'ব আপোনালোকৰ ৰানিং আৰু এটা হ'ব আপোনালোকৰ লং জাম্প
যদি আপোনালোকে ল'ৰা ফালে চাই বা ছোৱালী ফালে ল'ৰা ফালে চাই তেতিয়া আপোনালোকৰ 3200 মিটাৰ্ছ আপোনালোকে 840 ছেকেণ্ডছত দৌৰিব পাৰিব লাগিব আৰু লং জাম্প আপোনালোকৰ 3 চান্স দিয়া হ'ব যোনটো হাইয়েষ্ট হ'ব সেইটোৱে আপোনালোকৰ ধৰা হ'ব ফিমেলৰ ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে আপোনালোকৰ 1600 মিটাৰ এটা ৰেচ হ'ব আৰু আপোনালোকৰ যোনটো জাম্প আছে আপোনালোকে মিনিমাম 244 সেন্টিমিটাৰ দিবই পাৰিব লাগিব তো ইয়াৰ অফিচিয়েল লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ আপোনালোকে গোটে অফিচিয়েল নোটিফিকেশনটো চাই ল'ব পাৰে আসাম পুলিচত কিন্তু আমি নেগেটিভ মাৰ্কিং দেখিবলৈ পাও কিন্তু ইয়াতে চাও কোনো ধৰণৰ নেগেটিভ মাৰ্কিং দিয়া নহব এটো এক্সামত আৰু কি দিছে আপোনালোকৰ টোটাল 100টা কোৱেশ্চন দিয়া হ'ব আৰু টোটাল 50 মাৰ্কস হ'ব মানে এটা কোৱেশ্চনত আপোনালোকে 0.5 কে পাব ইয়াতে আপোনালোকে সিলেবাসটো চাই ল'ব পাৰে এলিমেন্টাৰী এৰিথমেটিক আপোনালোকে যোনখন স্কুলত পঢ়ি আহিছিল ম্যাথমেটিক্স সেইখিনি থাকিব জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং আসাম হিষ্টৰী থাকিব জিওগ্ৰাফি থাকিব পলিটি থাকিব ইকোনমি থাকিব আৰু জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন থাকিব তাৰ মাজত জেনাৰেল নলেজ থাকিব আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ পৰা থাকিব আপোনালোকে যোনটো ল্যাঙ্গুৱেজ পাব এক্সামৰ আসামিজ বড়ো বেঙ্গলী এন্ড ইংলিশ চাৰিটা মিডিয়ামত আপোনালোকে কোৱেশ্চন পাব ঠিক আছে আপোনালোকৰ এক্সামৰ পিছত কিন্তু আপোনালোকৰ এটা ভাইবাও হ'ব তাতে আপোনালোকৰ যিমান ক্যান্ডিডেট পোষ্ট আছে তাৰ ডাবল কৰা হ'ব নগৰ 269 টা পোষ্ট আছে তো তাৰ ডাবল ক্যান্ডিডেট আমাৰ ভাইবাৰ কাৰণে কি কৰা হ'ব সিলেক্ট কৰাব আৰু প্ৰত্যেক দুজনৰ পৰা এজনক আপোনালোকৰ দি দিয়া হ'ব পিছৰ যি দুটা পোষ্ট আছে হেতু আপোনালোকৰ ড্ৰেছাৰৰ পোষ্ট হয় আৰু দুইটা আমাৰ মেল ক্যান্ডিডেটৰ কাৰণে হয় কোনো ফিমেলৰ কাৰণে এটা আমাৰ দিয়া নাই জাস্ট এটো মেলৰ কাৰণে আমাৰ ৰিজাৰ্ভেশন দি দিছে আৰু কোনো ধৰণৰ আমাৰ ইয়াতে এপ্লিকেশন মাসুল কিন্তু নাই সেম ডেটতে স্টাৰ্ট হ'ব আপোনালোকৰ আৰু সেম ডেটতে স্টাৰ্টিংও এন্ড হ'ব পে স্কেলও সেম আমাৰ যিমান তাত দেখিছিলো আমি 14000 ৰ পৰা 60500 লৈকে আৰু ইয়াতো আপোনাৰ কি 5000 গ্ৰেড পে দিয়া হ'ব ইয়াৰ যোনটো এডুকেশনাল কোৱালিফিকেশন হেতু সক মেট্ৰিক পাস হলে হ'ব ঠিক আছে কিন্তু আপোনালোকৰ কি লাগিব 2 ইয়াৰ্স এক্সপেৰিয়েন্স সাৰ্টিফিকেট অন ড্ৰেছাৰ ওয়াৰ্ক from a government recognized institution তো আপোনালোকে ড্ৰেছাৰৰ কাৰণে 2 বছৰৰ আপোনালোকে কি থাকিব লাগিব এক্সপেৰিয়েন্স থাকাটো জৰুৰী ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিওটো চাই যদি ভাল পাইছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিওটো লাইক কৰি ফ্ৰেন্ড সকলৰ মাজত শেয়াৰ কৰি দিব যে কি হতো আসাম পুলিচৰ যি নতুন 271 টা পদ মুকলি হৈছে তাত এপ্লাই কৰিব পাৰে আৰু ইয়াৰ এক্সামটো আমাৰ জুন জুলাইতে ফিজিক্যাল টেষ্ট হোৱাৰ আপোনালোকৰ যথেষ্ট আশা আছে যেহেতু মামা অলৰেডি উল্লেখ কৰিছে হেতু কথা হেয়াৰবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও ধন্যবাদ